কংগ্ৰেছ কৰিব লাগিব নেকি বুলি প্ৰশ্ন কাছাৰ জিলা যুৱ কংগ্ৰেছৰ সভাপতিৰ। যুৱ কংগ্ৰেছৰ হোৱাটছএপ গ্ৰুপৰ ভইচ মেছেজ ভাইৰেল। ভইচ মেছেজযোগে কাছাৰ জিলা যুৱ কংগ্ৰেছৰ সভাপতি ৰঞ্জিত দেৱনাথৰ বিস্ফোৰক অভিযোগ। হিন্দু হোৱাৰ বাবে বিধায়ক আমিনুল হক লস্কৰ গুণ্ডা বাহিনীয়ে প্ৰহাৰ কৰাৰ অভিযোগ ৰঞ্জিত দেৱনাথৰ। কাছাৰ জিলা কংগ্ৰেছৰ কাৰ্যালয়ৰ পৰ্যালোচনা সভাত হৈছিল মাৰপিট। পৰ্যবেক্ষক প্ৰাঞ্জল ঘাটুৱাৰৰ উপস্থিতিতে জিলা যুৱ কংগ্ৰেছৰ সভাপতিক প্ৰহাৰ। তই কাফিৰ বিজেপি কৰ, কংগ্ৰেছ আমি কৰিম বুলি ভাবুকি দিয়াৰ অভিযোগ। যুৱ কংগ্ৰেছৰ হোৱাটছএপ গ্ৰুপত ক্ষোভ প্ৰকাশ ৰঞ্জিত দেৱনাথৰ। হিন্দু নেতাৰ সুৰক্ষাৰ দাবী জিলা যুৱ কংগ্ৰেছৰ সভাপতি ৰঞ্জিত দেৱনাথৰ। দেৱনাথৰ মেছেজৰ পাছতে গ্ৰুপত কাজিয়া বন্ধ কৰাৰ নিৰ্দেশ জুবেৰ আনমৰ আৰু ওলোটাই দেৱনাথক মেছেজ ডিলিট কৰাৰ নিৰ্দেশ দিলে জুবেৰ আনমে। আৰু এটা ভইচ মেছেজক কেন্দ্ৰ কৰি এনেধৰণৰ কেতবোৰ পৰিৱেশৰ সৃষ্টি হৈছিল, য'ত আচলতে হিন্দু নেতা হোৱা বাবে এতিয়াও সুৰক্ষাৰ অনুভৱ কৰিছিল আৰু সুৰক্ষাৰ দাবী জনাইছিল জিলা যুৱ কংগ্ৰেছৰ সভাপতি ৰঞ্জিত দেৱনাথৰ। আৰু তেওঁৰ প্ৰতিক্ৰিয়া আহি পৰিছে, আমি আগবঢ়াই ল'ব বিচাৰিম। গতিকে মই চুৰি পিন্ধি কংগ্ৰেছটো কৰিম। মই কাছাৰ জিলা যুৱ কংগ্ৰেছ সভাপতি ৰঞ্জিত দেৱনাথে কৈছোঁ। আজি কাছাৰ ডিষ্ট্ৰিক্ট কংগ্ৰেছ অফিচত আজি এই পৰ্যালোচনা সভা আছিলে। এই সভাৰ অবজাৰভাৰ হিচাপে আছিলে প্ৰাঞ্জল ঘাটৱাৰ মহাশয়, আমাৰ নৱনিৰ্বাচিত MLA সাউথ কৰিমগঞ্জ আমিনুল ৰছিদ চাহেব আৰু স্বপন কৰ। আজিৰ মিটিঙত এই সোণাইৰ মিটিং যেতিয়া হ'ল, তিনিটা বাজতে সোণাইৰ মিটিংটো ষ্টাৰ্ট হৈছিলে। ষ্টাৰ্ট হোৱাৰ পিছত আজি মই আৰু মোৰ লগত সতীৰ্থসকল আৰু মাইনৰিটি কাছাৰ ডিষ্ট্ৰিক্টৰ চেয়াৰমেন আনছাৰ হুছেইন বড়ো লগতে আমাৰ APCC ছেক্ৰেটাৰী আমাৰ জাভেদ আখতাৰ লস্কৰ মহাশয়ৰ লগত মই বেলেগ ৰুমত আছিলোঁ আৰু মিটিংখন চলি আছিলে আমাৰ বেলেগ ৰুমত। হঠাৎ কি হ'ল, এই আমিনুল হক লস্কৰ মহাশয় আমাৰ সোণাই বিধায়কৰ কিছুমান মানুহে ক'ব পাৰিম আৰু গুণ্ডা বাহিনী ক'ব পাৰিলেহেঁতেন। তেওঁলোকে আহি ইমান ছাৰপ্ৰাইজিংলি আমাৰ মাইনৰিটি চেয়াৰমেনৰ ওপৰত আক্ৰমণ চলাই দিছিলে। তেতিয়া কি হ'ল, আমাৰ আনছাৰ হুছেইন বড়োৱে মোৰ নামটো সুধিছে যে মোক মাৰিছে, মোক ছেভ কৰক। মই সোনকালে গৈ তাকে পৰা মই আনছাৰ ভাইক ৰিকভাৰী কৰি আমাৰ ৰুমত আমি আনছাৰক ছেফটিতে ৰাখিছিলোঁ। ইয়াৰ পিছত কি হ'ল, তেখেতৰ গুণ্ডা বাহিনীয়ে এই ৰুমৰ দৰ্জাখন ভাঙি দিবলৈ চেষ্টা কৰিছে। মই ৰখাবৰ কাৰণে মোৰো আঘাত হৈছে। মোৰ কলাৰ চলাৰ ধৰি টানিছে, দাঙিছে আৰু মোক ক'লে যে এতিয়া তই বিজেপি কিয় কৰা নাই, তই এতিয়া বিজেপি কৰক আৰু কংগ্ৰেছটো মই কৰিম। মই APCC এইটো অফিচিয়েল গ্ৰুপত মই ইয়াতে কৈছোঁ যে আজি আমালোকে মোৰ নিচিনা মানুহবিলাকে অকল বিজেপি কৰিবলৈ বিচাৰিছে নেকি? মইতো কংগ্ৰেছৰ সভাপতি, যুৱ কংগ্ৰেছৰ সভাপতি। মোৰ আমাৰ যে এই দায়িত্ববোৰ মই কৰিছোঁ। কংগ্ৰেছৰ অফিচত কিবা মাৰপিট হ'লে ৰখাবাৰ যিটো দায়িত্বটো সেইটো মই কৰিছিলোঁ। আৰু সোণাই সমষ্টিৰ আমাৰ আমিনুল হক লস্কৰৰ মানুহবিলাকে, তেখেতৰ ছাপোৰ্টাৰবিলাকে মই হিন্দু বুলি যিহেতু মোক আখ্যা দিলে যে তই কাফিৰ, তই বিজেপি কৰা, ইয়াতে কংগ্ৰেছ অফিচত আমালোকে এতিয়া কংগ্ৰেছ কৰিম। এইটো বিচাৰ আমি আজি গ্ৰুপৰ পৰা মই মোৰ যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আনাম শ্বহীদ, আমাৰ যুৱ কংগ্ৰেছৰ ষ্টেট অৰ্গেনাইজেশ্যন আৰু এডমিনৰ পৰা মই আমাৰ বিচাৰিছোঁ যে এইটো মই আগতে কি কৰিম, মই কংগ্ৰেছটো কৰিম নহয়, মই হিন্দু, গতিকে মই চুৰি পিন্ধি কংগ্ৰেছটো কৰিম। আমাৰ বিচাৰ লাগে, আমি আপোনাসকলক
মই ৰিকুৱেষ্ট কৰিছোঁ মোৰ বিচাৰটো আপুনি সকলোৱে কৰিব দি মই যাতে আগন্তুক দিনত কংগ্ৰেছটো কৰোঁ আমাৰ চিকিউৰিটি মোক কোনে দিব সেইটো মানে বিচাৰোঁ। এইবিলাক বন্ধ কৰা গ্ৰুপত, কাৰণ এইটো নৰ্মেল গ্ৰুপ হৈ থকা নাই, গোটেই স্ক্ৰীনশ্বট মিডিয়াত যায়, মিথ্যু চব ডিলিট কৰি দিয়া। কি যে আমাৰ নিজৰ মাজৰ কাজিয়া চলি আছে তাত নাপায়, আমি এইটো মানে কি হৈছে একজেক্টলি এইটো আমি ওলাম নহয়, এনেকুৱা নহয় মানে কথাবোৰ। চিল ফালে নগৰ হেৰাপতিত এক উত্তপ্ত পৰিস্থিতি। ড্ৰাগছ বেপাৰী ঘৰ ভাঙিলে স্থানীয় ৰাইজে। ড্ৰাগছ বেপাৰী দুচকীয়া বাহনতো অগ্নিসংযোগ ৰাইজৰ। হেৰাপতি দিনক দিনে বৃদ্ধি পাইছে ড্ৰাগছৰ সৰবৰাহ। ড্ৰাগছ সেৱন কৰি মৃত্যুমুখত পৰিছে অঞ্চলটোৰ এজন যুৱক। তাৰ পিছতে প্ৰায় 10টাকৈ ড্ৰাগছ বেপাৰীৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰিলে ৰাইজে। দেখুৱাইছো নগৰ হেৰাপতিৰ দৃশ্য, য'ত এই ড্ৰাগছ পেডলাৰৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰিছে ৰাইজে, বাইক জ্বলাই দিছে। ড্ৰাগছ বেপাৰী দুচকীয়া বাহনতো অগ্নিসংযোগ তেওঁলোকে কৰিছে। দিনক দিনে যিহেতু ড্ৰাগছৰ সৰবৰাহ এই হেৰাপতি অঞ্চলত বৃদ্ধি পাবলৈ ধৰিছে, ড্ৰাগছ সেৱন কৰি মৃত্যুমুখত পৰিছে অঞ্চলটোৰ ইজনৰ পিছত সিজনকৈ যুৱক। তাৰ পিছতে প্ৰায় 10টাকৈ ড্ৰাগছ বেপাৰীৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰিলে স্থানীয় ৰাইজে। ৰাতিপুৱাৰ পৰা মানে আমাৰ যিকেইটা গাঁৱৰ ৰাইজে মিলাই আমি বহুতকেইটা মানুহ ড্ৰাগছটো বন্ধ কৰিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। আৰু আমাৰ গাঁৱৰ যে মুষ্টিমুদ্দিন ভাঙৰীয়া আমাৰ খুৰা হয়, কালি এজন মানুহ ড্ৰাগছ খাই মৃত্যুবৰণ কৰিছিল। কিন্তু সেইটো যে আমাৰ ঘৰত এইজন মৰি গ'লতো গ'লেই, আৰু যিকেইটা নতুনকৈ ড্ৰাগছ খাই আছে সেইটো বন্ধ কৰিব বিচাৰিছোঁ। কিন্তু আমাৰ গাঁৱত মুচিদে বিক্ৰী কৰিছে, সেইটো বাৰু বাংলা হৈছে, আৰু জহিৰুল ইছলামে বিক্ৰী কৰিছে, সেইটোও বাংলা হৈছে, মানে বিক্ৰী কৰিছে, সেইটোও বাংলা হৈছে। আৰু এইফালে কামাল উদ্দিন আছে, বহুত বিভিন্ন ঘৰ আমি কৰিছোঁ, ভাঙিছোঁ, ড্ৰাগছ পাইছোঁ, বেজি পাইছোঁ, কিবা টকা পইচাও পাইছোঁ, সেইকেইটা নাই দি দিলোঁ। আৰু আমাৰ যিকেইটা মানে কৰিছে, চেষ্টা কৰি আছোঁ আমি ৰাইজে, গাঁৱৰ ৰাইজে মিলাই চেষ্টা কৰিছোঁ এইটো বন্ধ কৰিবৰ কাৰণে। এতিয়া আমি আশা কৰিছোঁ এইটো যাতে আমাৰ অসম চৰকাৰে বন্ধ কৰি দিয়ে। নগাঁৱৰ হেৰাপতিত ক্ৰমাৎ বৃদ্ধি পোৱা ড্ৰাগছৰ ব্যৱসায় অতিষ্ঠ কৰিছে ৰাইজক, আৰু আজি উপায় নাপায় ৰাইজ নিজে ওলাই আহিব লগা হৈছে। ৰাইজে ড্ৰাগছ পেডেলাৰৰ এখন বাইক জ্বলাই দিছে, মই দেখুৱাইছো, এখন দুচকীয়া বাহন জ্বলাই দিছে, আৰু লগতে কেইবাটাও ড্ৰাগছ পেডেলাৰৰ ঘৰ লণ্ডভণ্ড কৰিছে। ইয়াৰ বহু যুৱক ড্ৰাগছ সেৱন কৰি বৰ্তমান ধ্বংসৰ দিশে গতি কৰিছে, আনকি কেইবাগৰাকীও যুৱকৰ মৃত্যু হৈছে। শেহতীয়াকৈ পুনৰ এগৰাকী যুৱকৰ মৃত্যু হোৱাৰ পিছতে ইয়াৰ স্থানীয় ৰাইজ অতিষ্ঠ হৈ পৰিছে, আৰু ৰাইজে নিজে ওলাই আহি পেলাই ড্ৰাগছ ব্যৱসায়ী ঘৰ ভাঙিবলৈ বাধ্য হৈছে। আপুনি ইয়াৰ স্থানীয় লোক, ইয়াতকে আজি ৰাইজে নিজে ব্যৱস্থা লৈছে? হয়, ৰাইজে নিজে ব্যৱস্থা লৈছে। আমাৰ এই গাঁৱত অতিমাত্ৰা ড্ৰাগছ সেৱনকাৰী বৃদ্ধি হ'ল, আৰু ড্ৰাগছ বেপাৰী বেছি হৈ গ'ল। ৰাইজে বহুত মানে বুজাই আছে, সিহঁতে নুবুজে। আজি বহুত দিন ধৰি ৰাইজে জল্পনা কল্পনা বহুত মানে যন্ত্ৰণা ভুগি আছে। ঘৰৰ পৰা গৰু লৈ যায়, এইটো লৈ যায়, সেইটো লৈ যায়, আপোনাৰ চুৰ বেছি, মানে ড্ৰাগছ কৰি চুৰি কৰে বেছি। একচুৱেলি ড্ৰাগছ খাই থাকে। আৰু ড্ৰাগছ বেপাৰী হয়, এইটো ড্ৰাগছ পেডেলাৰ আছিলে, এই মুৰ্শিদ নে কিবা আছিলে, ধৰক বহুত ডাঙৰ বেপাৰীটো ইয়াৰে আমাৰ গাঁৱৰে বহুত বুজনি দিছো আমি, সচেতন ৰাইজে বহুত মুৰ্শিদৰ ঘৰটো কিমান লোক আছে? মুৰ্শিদৰ ঘৰ আমি দেখুৱাবলৈ চেষ্টা কৰিম। মুৰ্শিদৰ ঘৰ ইতিমধ্যে ৰাইজে ভাঙি দিছে, মুৰ্শিদৰ ঘৰ মই দেখুৱাবলৈ চেষ্টা কৰিম। ইয়াৰ স্থানীয় ৰাইজে বৰ্তমান নিজেই আইন হাতত তুলিবলৈ বাধ্য হৈছে, কাৰণ এই অঞ্চলৰ ৰাইজ, এই অঞ্চলৰ বহু যুৱক ড্ৰাগছৰ গ্ৰাসত পৰি ধ্বংস হৈছে। এই অঞ্চলৰ বহু যুৱকৰ মৃত্যু হৈছে, বহু এতিয়াও এইডছত আক্ৰান্ত হৈ আছে। আমি পুনৰ কৈছো যে একেটা চিৰিঞ্জকে ব্যৱহাৰ কৰি কেইগৰাকী ড্ৰাগছ সেৱন কৰাৰ ফলশ্ৰুতিত দ্ৰুত গতিত এইডছৰ যি বৰ্তমান এইডছ ৰোগ বিয়পিছে। একেদৰে এইসমূহ অঞ্চল, এইসমূহ পৰিয়াল ধ্বংস হৈ পৰিছে। মই দেখুৱাইছো বৰ্তমান আৰক্ষী আহি পাইছে, আৰক্ষী আহি পেলাই আৰক্ষী যোগেদি ভাৰতৰ বিষয়ে তেওঁ আহিছে। মই দেখুৱাইছো ইয়াত আপোনালোকে ইয়াত ড্ৰাগছৰ যথেষ্ট বেহা চলি আছে, আৰু ৰাইজে আজি নিজে আইন হাতত তুলিবলৈ বাধ্য হৈছে। আমাৰ ধৰি থকা হৈছে, এইটো বিভিন্ন ধৰণৰ অপাৰেশ্যন চলি আছে। যোৱা ৰাতিও আমাৰ বহুত পৰিমাণৰ ড্ৰাগছ ধৰা হৈছে। কিন্তু এতিয়া কথা হ'ল, কিছু জেগাত ইনফৰমেশ্যন থাকে, কিছু জেগাত নাথাকে। আমাৰ ইনফৰমেশ্যন আছে, আমাৰ সেই অনুপাতে ধৰিও থকা হৈছে ইয়াত। কিন্তু এতিয়া ৰাইজ ওলাই আহিছে, সচেতন হোৱাটো ভাল হৈছে। কিন্তু এই ৰাইজে এটা কথা জানিব লাগে যে তেওঁলোকে এইবিলাক আইন হাতত তুলি ল'লে তাৰ কনচিকুৱেঞ্চটো ভোগ কৰিব লাগিব। গতিকে পুলিচক সহযোগ কৰিব লাগে, আৰু পুলিচক সহযোগ কৰি এই ড্ৰাগছ নিৰ্মূলত জড়িত হ'ব লাগে। নিজৰ হাত তুলি ল'ব নালাগে। ৰাইজো অতিষ্ঠ হৈ গৈছে, ৰাইজ অতিষ্ঠ হৈছে, কিন্তু ৰাইজে এইটো প্ৰশ্ৰয়টো প্ৰথমতে বেছিকে দিলে। তেতিয়া আগতে যদি এইটো নিৰ্মূল কৰিব পৰা গ'লহেঁতেন আজি এই পৰিস্থিতি নাহে তেতিয়া। নিশ্চয় মই দেখুৱাইছো, কেৱলমাত্ৰ এইটো ঘৰেই নহয়, কেইবাটাও ঘৰ ভাঙিছে আজি।
দিল্লীৰ মালব্য নগৰৰ হোটেলত অগ্নিকাণ্ড বিধ্বংসী অগ্নিকাণ্ডত নিহতৰ সংখ্যা 21 জনলৈ বৃদ্ধি পাইছে প্ৰায় 47 জন লোকক উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰা হৈছে মালব্য নগৰত পুৱাই সংঘটিত হৈছিল বিধ্বংসী অগ্নিকাণ্ড ঘটনাস্থলীত উপস্থিত অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰে হোটেলখনৰ কেইবাজনো লোক আবদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে और इसमें वही टाइम क्रिटिकल होता है कि जितनी जल्दी इवैक्यूएट कर सकें वो पेशेंट्स को टाइमली मैनेज कर सकते हैं मैं बता रहा हूँ जो वेंटिलेटर पे है वो वेंटिलेटर पे इसका मतलब वो लाइफ सेविंग ट्रीटमेंट पे चल रहे हैं तो वो क्रिटिकल हैं 7-8 पेशेंट जो हैं बट उस पर भी पूरी मेहनत चल रही है बाकी जो वेंटिलेटर पे नहीं है आईसीयू में है वो स्टेबलाइज हो रहे हैं फिक्स्ड है वो नंबर मुझे अभी नहीं मालूम है बट मैं बता रहा हूँ कि फॉरेनर्स भी हैं क्योंकि वो तो अब कई पेशेंट्स अभी आइडेंटिफाइड नहीं हुए हैं तो अब वो एग्जैक्ट उनकी मैं नहीं कह पाऊंगा हाँ वो सारे वो तो पुलिस जो है वो तो सारा मैनेज कर ही रही है सारे मेडिको लीगल केसेस हैं तो स्टूडेंट्स तो नहीं है एज कितनी होगी सर कुछ एज अक्रॉस द स्पेक्ट्रम है मतलब जितने मैंने देखे हैं वो आप लेके चलें 20 साल से लेके 50-60 साल इसके यही 20 से 40 से लेके 50 30 से 50 की बीच में रेंज में है सर हमारे यहाँ कोई नहीं लाएगा नहीं देखिए जो हाँ वही मैं कह रहा हूँ एक ही बर्न का केस था जिसमें हमारी इनिशियल ऐसा होता है कि इनिशियल असेसमेंट में कई बार आप एक्यूरेटली असेस नहीं कर पाते वो थोड़ा जब स्किन स्कैल्डिंग होती है तो एक पेशेंट था जो वेंटिलेटर पे था जिसका मैं कह रहा हूँ इनिशियल असेसमेंट में 25% के करीब बर्न इंजरी थी और हम अपने हॉस्पिटल में 10% से ऊपर फिर स्टेबलाइज करके रेफर करते हैं तो फिर वो हमने सफ्ताजंग पेशेंट जब इस पेशेंट को जब रेफर किया हमने सफ्ताजंग ट्रांसफर हम नहीं करवाया अपने उसके वो पेशेंट वैसे स्टेबल था बट बर्न्स ज्यादा थे वेंटिलेटर पे था इसलिए शिफ्ट नहीं तो वो नहीं 1-2 थे जिनमें काफी सीवियर स्कैल्डिंग थी बर्न्स थे काफी सीवियर बट मेजॉरिटी में लंग्स वाली प्रॉब्लम नहीं नोबडी ब्रॉट टू आवर प्लेस सर जो हमारे पास पेशेंट हैं उनके कितने परसेंट बने मैं वो बता रहा हूँ वो माइनर बर्न्स है लेस देन 10% को माइनर बर्न्स कहते हैं तो उनमें सबकी ड्रेसिंग्स और स्किन का जो इशू था वो दैट वाज इमीडिएटली टेकन केयर ऑफ जैसे यहाँ पे आए थे तो बर्न इंजरी की वजह से मुझे नहीं लगता कि अभी कोई जो पेशेंट है वो सकम करेगा लंग्स की प्रॉब्लम है मेरी सर जो क्रिटिकल पेशेंट्स हैं लगभग कितना टाइम लगेगा इनको रिकवर करने में ये तो देखिए मैं इसका आंसर नहीं कर सकता क्योंकि ये लंग की इंजरी पे डिपेंड करता है और ये खाली लंग की इंजरी नहीं है उसके साथ इनको और भी इश्यूज है ना कई लोग लंग इंजरी मतलब वो उन्होंने इनहेल किया उसके बाद वो कूद गए तो उनको बोनी इंजरीज भी हैं तो मल्टीपल इश्यूज हैं अब और इफेक्ट जो है ये टॉक्सिक गैसेस का और टेम्परेचर का थर्मल बर्न का ये टाइम लेता है तो ऐसा मैं नहीं कह पाऊंगा कि जिनको हमने वेंटिलेटर पर डाला है वो कल ही हम उसको कुछ देख पाएंगे उस पर समय लगेगा तो लगभग कितने समय ये पेशेंट्स आने शुरू हुए थे आपके पास एग्जैक्ट टाइम तो मैं नहीं कह सकता बट मेरे ख्याल 9:15 और 9:30 के बीच मतलब 9:15 यहाँ से हम वो स्मोक देख पा रहे थे अक्रॉस द रोड तो तब मैंने देखा फर्स्ट एम्बुलेंस जो आई वो मेरे ख्याल 9:20 9:25 वो पेशेंट मेल है सर जो पेशेंट का आइडेंटिफाई करें आप बता सकते हैं कि कुछ उसमें से जो भी है कौन सी कंट्री के हैं जो आपके पास आए हैं नहीं वो इन्फॉर्मेशन मेरे पास है नहीं थैंक यू सर आउट ऑफ जो 18 लोग मरे उसमें क्या सारे ब्रॉडडेड ही थे या सारे ब्रॉडडेड सारे के सारे ब्रॉडडेड थैंक यू थैंक यू सर थैंक यू सो मच চিকিৎসকৰ ভাষ্য আৰু কেইবাজনো লোক যিহেতু আবদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে ইতিমধ্যে উদ্ধাৰ অভিযান অব্যাহত আছে দেখুৱাইছো উদ্ধাৰ অভিযানৰ দৃশ্য মিকাছা ইন নামৰ হোটেলখনত লজত বা 8:50 এই বিধ্বংসী অগ্নিকাণ্ডৰ সংঘটিত হৈছে ৰাতিপুৱা 8:50 সংঘটিত হৈছে অগ্নিকাণ্ড হঠাৎ জুই সূত্ৰপাত হৈছিল ভোজৰাণীৰ 5 মহলীয়া অট্টালিকাৰী হোটেলখনত জুই লালিহান খাই নিমিষতে সমগ্ৰ অট্টালিকাটো আৱৰি ধৰে 25টাৰ অধিক কোঠা থকা হোটেলখনত আশ্ৰয় লৈ আছিল প্ৰায় অৰ্ধশতাধিক লোকে আৰু ইয়াৰ অধিকাংশ চিকিৎসাৰ বাবে অহা আছিল বিদেশী নাগৰিক হোৱাৰ ভাগত একাংশই শুই থকা অৱস্থাতে হোটেলখনত এনেধৰণে অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছিল নিহতৰ ভিতৰত অধিকাংশই আছিল ৰোগীৰ অভিভাৱক ঘটনাস্থলীত উদ্ধাৰকাৰী দল উপস্থিত হৈ নিহতৰ মৃতদেহৰ লগতে আহতসকলক উদ্ধাৰ কৰি সমীপৱৰ্তী কেইবাখনো হস্পিটেলত ভৰ্তি কৰায় ইফালে অগ্নিকুণ্ডত পৰিণত হোটেলৰ খিৰিকীৰে জঁপিয়াই প্ৰাণ ৰক্ষাৰ চেষ্টা কৰিলে বহুজনে মিকাছাইনৰ বেছমেণ্টত থকা ৰেষ্টুৰেণ্টৰ পৰা জুই সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে যদিও এতিয়াও পোহৰলৈ অহা নাই ঘটনাৰ প্ৰকৃত কাৰণ দিল্লীৰ ঘটনাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰিছে ইহঁতৰ পৰিয়াললৈ 2 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰা হৈছে আহতৰ পৰিয়াললৈ 50,000 টকাৰ আৰ্থিক সাহায্য কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে
কেইবাটাও দৃশ্য দেখুৱাইছোঁ কেনেধৰণে অগ্নিকাণ্ড সংঘটিত হ'ল 5 মহলীয়া আছিল এই হোটেলখন দিল্লীৰ মালব্য নগৰ এই হোটেলখনত অগ্নিকাণ্ড আৰু এতিয়া নিহতৰ সংখ্যা ইমানেই ভয়ংকৰ আছিল এই জুই যে নিহত হৈছে প্ৰায় 25 জনৰ অধিক লোক 25 ক্ষমা কৰিব 21 জনলৈ বৃদ্ধি পাইছে হয়তো আৰু বৃদ্ধি হ'ব পাৰে নিহতৰ সংখ্যা যদি উদ্ধাৰ অভিযান বৰ্তমান অব্যাহত আছে আৰু 47 জনক উদ্ধাৰ কৰি বৰ্তমান হাস্পতালত ভৰ্তি কৰোৱা হৈছে মালব্য নগৰত পুৱাৰ ভাগতে বিধ্বংসী অগ্নিকাণ্ডৰ সূত্ৰপাত হ'ল অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰে জুই কেইবাজনো লোক এতিয়াও তাতে আবদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে আৰু দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে সমগ্ৰ ঘটনাত শোক প্ৰকাশ কৰা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে যিহেতু বহুকেইগৰাকী নিহত হৈছে নিহতৰ পৰিয়াললৈ 2 লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু আহতৰ পৰিয়াললৈ 50,000 টকাৰ আৰ্থিক সাহায্য কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে সমগ্ৰ দিল্লীৰ এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু এনেধৰণে খিৰিকীৰে জঁপিয়াই বহুলোকে নিজৰ প্ৰাণ ৰক্ষাৰ চেষ্টা চলায় এইগৰাকী ব্যক্তি আমি দেখুৱাইছোঁ ওপৰৰ পৰা এনেদৰে জঁপিয়াই তেওঁ নিজকে ৰক্ষা কৰিছে যদিও কঁকালত কিছু তেওঁ আঘাত পাইছে যিহেতু কোনো ধৰণৰ সুৰুঙা নাই তেওঁলোকে নামি আহিবলৈ লিফ্ট নাই যিহেতু অগ্নিকাণ্ডৰ সূত্ৰপাত হ'ল যাৰ ফলত বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ পৰে এইগৰাকীয়ে খিৰিকীৰ পৰা জঁপিয়াই আত্মৰক্ষা কৰাৰ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে যদিও বা কিছু তেওঁ আঘাত পাইছে এনেধৰণে দগদগা জ্বলি আছিল এই অট্টালিকাটো में ये पहली घटना नहीं है पिछले 3 महीने की बात मैं करूं तो चौथी ऐसी बड़ी घटना है जहां पर 10 लोगों ने 5 लोगों ने और यहां पर 22 लोगों ने अपनी जान गंवा दी है लेकिन सरकार की तरफ से किसी प्रकार की कोई कार्रवाई नहीं हो रही है मैं जिम्मेदार ठहराना चाहता हूं जो यहाँ का फायर डिपार्टमेंट है दिल्ली का मैं जिम्मेदार ठहराना चाहता हूं जो कॉरपोरेशन है डीडीए है एमसीडी है इन्हीं के संरक्षण में कहीं ना कहीं इस तरीके की इलीगल कार्रवाई होती है क्योंकि यहाँ की भी जानकारी जो मिली है उसके अनुसार 6 कमरों का एक गेस्ट हाउस जो है वो उसका परमिशन ली गई और लगभग 24 कमरे यहाँ पर चल रहे थे उसके अलावा भी बहुत सारे लोग वहाँ पर इलीगल तरीके से रह रहे थे तो इसके लिए जिम्मेदार कौन है निश्चित ही जो सिस्टम है या सरकार है ये सरकार उसके पूरी तरीके से जिम्मेदार है 22 लोग मर जाते हैं यहाँ की सरकार को जून नहीं रेंगती है मुख्यमंत्री जी आराम फरमा रही हैं एक आशीष सूद जी को मंत्री जी को भेज देती हैं कि कार्रवाई होगी मैं पूछना चाहता हूं कि पिछले जो 4 बड़ी घटनाएं हुए हैं उनमें क्या कार्रवाई हुई है क्या आज भी उसी तरीके एक वादा करके आप चले जाएंगे और दिल्ली इसी तरीके से आपको भुगतती रहेगी माफ करना ये सरकार जो है वो निकम्मी साबित हो रही है ये सरकार सिर्फ गरीबों को परेशान करने में लगी है और कहीं ना कहीं जो जिम्मेदारी है इनकी उससे ये भागती नजर आ रही है रेखा जी बड़ी बड़ी बातें और वादे तो कर रही हैं लेकिन धरातल पर उसका कोई असर दिख नहीं रहा है क्या 22 लोग दिल्ली के इस जगह पालवी नगर में अपनी जान गंवा बैठते हैं क्या मुख्यमंत्री का फर्ज नहीं था कि वो यहाँ पर आकर लोगों के दुख में शामिल होती जो लोग इसके जिम्मेदार हैं उनको तुरंत गिरफ्तार किया जाना चाहिए था लेकिन इस तरह की कोई कार्रवाई नजर नहीं आ रही है तो लिहाजा ये जब तक इन पे ब्रेक नहीं लगेगा जब तक कोई बड़ी कार्रवाई इस पूरे सिस्टम को जिसने जिस तरीके से करप्ट हो गया है उसके ऊपर कार्रवाई नहीं होगी जो इसके जिम्मेदार हैं न सिर्फ इसके बल्कि जो और भी बड़ी घटनाएं या छोटी घटनाएं दिल्ली में हुई हैं जब तक उन कल्प्रिट्स को सजा नहीं मिलेगी इस तरीके की घटनाएं होती रहेंगी নতুন কৌশলেৰে ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ তেলৰ টেংকাৰত কৌশলেৰে সৰবৰাহ চোৰাংকৈ অনা গৰু তেলৰ টেংকাৰৰ পৰা জাগিৰোডৰ ধৰমতোলত উদ্ধাৰ কৰা হৈছে 39টাকৈ চোৰাং গৰু ধৰমতোল আৰক্ষীৰ অভিযানত উদ্ধাৰ কৰা হৈছে চোৰাং গৰু কেইটা গৰু সৰবৰাহকাৰী সাবিৰ আহমেদ আৰু মজিবুৰ ৰহমানক গ্ৰেপ্তাৰ কৰা হৈছে উজনি অসমৰ পৰা মেঘালয়লৈ সৰবৰাহ কৰিছিল গৰু কেইটা
পূৰ্বতকৈ সুস্থ হৈছে যদিও এতিয়াও বিপদমুক্ত নহয় মৃদুমুদ্ৰা ডেকা ৩-৪ দিনৰ পিছত ক'ব পৰা যাব বিপদমুক্ত হ'ব নে নহয় দেহৰ বহু স্থানত আছে কেইবাটাও আঘাত পিঠি আৰু ডিঙিত যথেষ্ট আঘাত পাইছে সুকলমে মৃদুমুদ্ৰাৰ দুটাকৈ অস্ত্ৰোপচাৰ সম্পন্ন হৈছে হিমোগ্লোবিন কম হোৱাৰ বাবে অসুবিধাৰ সন্মুখীন হৈছে মৃদুমুদ্ৰা সুস্থ কৰিবলৈ যথেষ্ট তেজৰ হ'ব প্ৰয়োজন মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বিনামূলীয়াকৈ কৰা হৈছে সকলো চিকিৎসা মৃদুমুদ্ৰাৰ প্ৰতি মুহূৰ্তত খবৰ লৈ আছে মুখ্যমন্ত্ৰীয়ে পিতৃ আৰু খুৰাকক থাকিবৰ বাবে এটা পেইং কেবিন দিয়াৰ লগতে খাদ্যৰ ব্যৱস্থা কৰা হৈছে মৃদুমুদ্ৰাৰ স্বাস্থ্যৰ বিষয়ে জনালে জিএমচিএইচৰ অধীক্ষক ডক্টৰ দেৱজিৎ চৌধুৰীয়ে মৃদুমুদ্ৰা ডেকা বৰ্তমান কেনে আছে যেহেতু এই মুহূৰ্ততো গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আইচিউত চিকিৎসাধীন অৱস্থাত আছে মৃদুমুদ্ৰা ডেকা আমাৰ সৈতে জিএমচিএইচৰ অধীক্ষক ডক্টৰ দেৱজিৎ চৌধুৰী আছে অধীক্ষক ডাঙৰীয়া মৃদুমুদ্ৰা ডেকা কালি আমি যিমান দূৰ গম পাইছোঁ এটা অস্ত্ৰোপচাৰ হৈ গৈছে বৰ্তমান সময়ত কেনেকুৱা তেখেতক একচুৱেলি মৃদুমুদ্ৰা ডেকাক তললৈ নামি আনি আমাৰ আইচিউৰ পৰা নমাই আনি পেলাই আমি MRI কৰাইছিলোঁ MRI কৰোৱাৰ সময়তে আমি যোনখিনি দেখা পালোঁ যে তেওঁক মানে যোনকেইটা আঘাত পাইছিলে কিছুমান চোকা অস্ত্ৰৰ আঘাত মানে পেনিট্ৰেটিং ইঞ্জুৰি বুলি কয় কেইটামান আপোনাৰ ডাইৰেক্ট চিধাকৈ গৈছে পথালিকে সেই পেনিট্ৰেটিং ইঞ্জুৰি দুটা জেগাত আছিলে এটা হ'ল যোনটো আপোনাৰ গল অৰ্থাৎ চাৰ্ভাইকেল এৰিয়া আমাৰ মতে আৰু এটা ডৰ্চেল স্পাইন যোনটো পিঠি সেইখিনি জেগাত যোনকেইটা ঘাপ গৈছিলে আৰু সেইকেইটা অলপমান ডিপ আছিলে ভিতৰলৈ গৈছিলে গৈ পেলাই আমাৰ স্পাইনেল কৰ্ড যোনডাল আছে আৰু স্পাইনেল কৰ্ডৰ লেয়াৰ কিছুমান থাকে ডুৰা মেটাৰ এৰেক্টেন মেটাৰ পিয়া মেটাৰ এই ডুৰা মেটাৰ যোনটো থাকে আৰু ওপৰৰ লেয়াৰ যোনটো একদম ওপৰৰ সেই লেয়াৰটোত এই টিপটো গৈ পেলাই অলপমান ফুটাই দিছিলে আঘাত পাইছিলে সেইকাৰণে সেইখিনি যিহেতু দেখা পালোঁ আমি এই লগে লগে আমি MRIৰ পৰাই আপোনালোকৰ লগত যেতিয়া কথা পাতি আছিলোঁ সেইখিনি সময়তে আমি একচুৱেলি তেওঁক নিউৰ'চাৰ্জাৰীলৈ শ্বিফ্টে কৰিলে তেওঁলোকৰ মুৰব্বী অধ্যাপক তথা বাকী অধ্যাপকসকলে মিলি ডিছকাশ্যন কৰা গ'ল আমাৰ প্ৰিন্সিপাল ছাৰৰ লগত কথা পাতিলে চবেই মিলি পেলাই কথা পাতি ক'লে যে এইটো লগে লগে আমি অপাৰেশ্যনটো কৰি দিওঁ সেইকাৰণে যোৱাকালি ধৰক দুপৰীয়ালৈকে অপাৰেশ্যনটো তেওঁলোকৰ নিউৰ'চাৰ্জাৰী বিভাগত কৰা গ'ল এই যোনকেইটা টিয়াৰ আছিলে আৰু মানে ফাটা আছিলে ফাটাখিনি ৰিপেয়াৰ কৰি তাৰ ওপৰত আজিকালি গ্ৰাফ দিব পাৰি আৰু বেলেগ বেলেগ ধৰণৰ আৰ্টিফিচিয়েলো পাৰি মাচুলৰো তো মাচুল গ্ৰাফ আৰু আৰ্টিফিচিয়েল গ্ৰাফ দুয়োটাই দি পেলাই আমি বন্ধ কৰা গ'ল আৰু লেমিনেক্টমি বুলি বস্তু এটা কৰা যায় তাৰমানে যোনবিলাক বনৰ যোনটো হাড্ডি থাকে তাতে হাড্ডিখিনি অলপমান গুচাই দিলে মানে স্পাইনেল কৰ্ডৰ কেনেলটো অলপমান ডাঙৰ হৈ যায় তেতিয়া সুবিধা হয় আৰু পেচেণ্টৰ মানে যোনবিলাক ইঞ্জুৰি থাকে ৰিপেয়াৰ হ'বলৈ সুবিধা হয় সেইখিনি কৰা গ'ল আৰু ইমাৰ্জেঞ্চি হিচাপে দি পেলাই ড্ৰেইন দি পেলাই তেওঁক আকৌ অলপ দেৰি আইচিউত ৰাখি ৰাতিলৈকে আমি আকৌ যোনটো আমাৰ জেনেৰেল আইচিউ এইফালে আছিলে তালৈ পঠাই দিয়া গ'ল বৰ্তমান তেওঁ GICতে আছে অস্ত্ৰোপচাৰ হ'ল অস্ত্ৰোপচাৰৰ পিছত এতিয়ালৈকে যোনখিনি ধৰক একো বেয়া বস্তু হোৱা নাই আৰু অস্ত্ৰোপচাৰৰ পিছত ধুনীয়াকৈ ষ্টেবল হৈ আছে বাকী যোনখিনি তেওঁৰ পিছলৈকে হ'ব লগা আছে সেইখিনিত অলপ টাইম লাগিব কাৰণ ফিজিঅ'থেৰাপিও লাগিব ইয়াতে বা অলপমান লং ডিউৰেশ্যন ষ্টে লাগিব তো সেইখিনি ক্ৰমমতে যোনখিনি ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড মতে হ'ব লাগে সেইখিনি আমি কৰি থাকিম মানে এতিয়া আমি বিপদমুক্ত বুলি ক'ব পৰা যায় মৃদুমুদ্ৰাত একচুৱেলি তেওঁ ষ্টেবল হৈ আছে কিন্তু আউট অফ ডেঞ্জাৰ বুলি এতিয়াও ক'ব নোৱাৰি তেওঁ অলপ টাইম লাগিব সেইখিনি ক'বলৈ ধৰক আৰু জাষ্ট অপাৰেশ্যন যোৱাকালি ৰাতি হৈছে আমাক হাতত এটলিষ্ট 3-4 দিন টাইম লাগিব আৰু ক'বলৈ সেইবিলাক তথাপিও যি হয় এইখিনি আৰু আমি কিছুমান বস্তু নহ'লেও আমি ফিজিঅ'থেৰাপি থ্ৰু দি কৰিব পাৰিম আমি লগতে সামৰিছোঁ গাঁও চহৰ